মৰ্নিং ষ্টুডেণ্টছ মই আজিৰ টপিকটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এতিয়া মই সেইদিনাখনি তোমালোকক ইনভাৰ্চৰ কথা কৈছিলোঁ। উই ডিছকাছ এবাউট দ্য ইনভাৰ্চ অফ এ মেট্ৰিক্স আৰু এটা থিয়ৰিম দিছিলোঁ। থিয়ৰিম 2, ইফ এ এণ্ড বি আৰ স্কোৱাৰ মেট্ৰাইচেছ অফ দ্য ছেইম অৰ্ডাৰ দেন এ বি হোল ইনভাৰ্চ ইজ ইকুৱেল টু বি ইনভাৰ্চ ইনটু এ ইনভাৰ্চ। তোমালোকক এইটো কিতাপত আছে বুলি কৈছিলোঁ। তোমালোকে চেষ্টা কৰিছিলে নাই মই ক'ব নোৱাৰোঁ। মই এই লেচনটো শেষ হোৱাৰ পিছত এইটো মই দি দিম বস্তুটো। এতিয়া নেক্সটতে মই এটা ৰুল ডিছকাছ কৰিছোঁ। তাৰমানে এই ৰুলটো কি কাৰণে দৰকাৰ হ'ব, আমি ইনভাৰ্চ যিকোনো এটা মেট্ৰিক্সৰ ধৰা ইনভাৰ্চ উলিয়াবলৈ, এই ইনভাৰ্চটো উলিয়াবলৈ যাওঁতে আমি এই ৰুলটো এপ্লাই কৰিব লাগিব। এতিয়া এই ৰুলটোনো কি সেইটোকে মই অলপ আলোচনা কৰোঁ। ৰুলটো হৈছে ছাপ'জ এক্স ইজ ইকুৱেল টু এ বি, লেট এক্স ইজ ইকুৱেল টু এ বি, হুৱেৰ এ এণ্ড বি আৰ টু স্কোৱাৰ matrices of the same order. Of course it should be of the same order. Then if a row operation is performed on X, same row operation has to be performed on A and not in B. অৰ্থাৎ যদি এক্সত এটা তুমি ৰ' অপাৰেশ্যন পাৰফৰ্ম কৰা, আমি অলৰেডি শিকিছিলোঁ এলিমেণ্টেৰী ৰ' আৰু কলম অপাৰেশ্যন বা ট্ৰেন্সফৰ্মেশ্যন। এক্সত যদি তুমি এটা এলিমেণ্টেৰী ৰ' অপাৰেশ্যন তুমি পাৰফৰ্ম কৰা, সেই অপাৰেশ্যনটো তুমি এটো পাৰফৰ্ম কৰিব লাগিব, কিন্তু বিটো যেনেকৈ আছে তেনেকৈ থাকিব। বিটোত আমি একো কৰিব নালাগে। যদি এক্সত এটা ৰ' অপাৰেশ্যন পাৰফৰ্ম কৰা হয় তেতিয়াহ'লে সেই অপাৰেশ্যনটো আমি ক'ত কৰিব লাগিব, এত কৰিব লাগিব, বিট কৰিব নালাগে। বিটো যেনেকৈ আছে তেনেকৈ থাকিব। সেইধৰণে কি হ'ব, চিমিলাৰলি এগেইন ইফ এন এলিমেণ্টেৰী column operation is performed on X, then same operation has to be performed on B, not in A. সেইধৰণে কি হৈছে, যদি এক্সত তুমি এটা যদি কলম অপাৰেশ্যন পাৰফৰ্ম কৰা তেতিয়াহ'লে সেই অপাৰেশ্যনটো একেটা কলম অপাৰেশ্যন তুমি ক'ত পাৰফৰ্ম কৰিব লাগিব, বিট কৰিব লাগিব। এটো যেনেকৈ আছে তেনেকৈ থাকিব। বুজি পাইছানে কথাটো? যদি এক্স ইজ ইকুৱেল টু এ বি হয়, মই আকৌ বুজাই দিছোঁ। এক্স যদি এ বি হয় তেতিয়াহ'লে এক্সত যদি এটা ৰ' অপাৰেশ্যন পাৰফৰ্ম কৰা হয় সেই অপাৰেশ্যনটো তুমি এটো পাৰফৰ্ম কৰিব লাগিব, বিটো যেনেকৈ আছে তেনেকৈ থাকিব। কিন্তু এক্সত যদি তুমি এটা কলম অপাৰেশ্যন পাৰফৰ্ম কৰা তেতিয়াহ'লে সেই কলম অপাৰেশ্যনটো তুমি বিট পাৰফৰ্ম কৰিব লাগিব, এইটো যেনেকৈ আছে তেনেকৈ থাকিব। এতিয়া এই মেথডটো মই এটা মেট্ৰিক্স স্কোৱাৰ মেট্ৰিক্সৰ ইনভাৰ্চ উলিয়াবলৈ এই মেথডটো মই এপ্লাই কৰিম। ৰুলটো ফাইণ্ড দ্য ইনভাৰ্চ অফ এ মেট্ৰিক্স বাই ইউজিং এলিমেণ্টেৰী ৰ' অপাৰেশ্যন। এটা ৰ' অপাৰেশ্যন কৰি এটা স্কোৱাৰ মেট্ৰিক্সৰ কেনেকৈ ইনভাৰ্চ উলিয়াব পাৰি সেইটো মই ডিছকাছ কৰিম। আমি কলম অপাৰেশ্যন কৰিব পাৰোঁ, কথাটো একেটাই, কিন্তু প্ৰথমতে মই ৰ' অপাৰেশ্যন কৰি শিকাইছোঁ। গতিকে ৰ' অপাৰেশ্যন কৰি কেনেকৈ ইনভাৰ্চ উলিয়াব লাগে সেইটো জানিলে তোমালোকে কলম অপাৰেশ্যন কৰি কেনেকৈ কৰিব পাৰি সেইটো তোমালোকে জানি ল'বা। গতিকে এটা মেট্ৰিক্সৰ এটা স্কোৱাৰ মেট্ৰিক্স আমাক দি থোৱা আছে এ। এতিয়া সেই স্কোৱাৰ মেট্ৰিক্সটো আমি ইনভাৰ্চ উলিয়াব লাগিব। প্ৰথমতে আমি কি কৰিব লাগিব, ষ্টেপ 1, 1 নম্বৰ ষ্টেপত তুমি কি কৰিব লাগিব, টেক এ ইজ ইকুৱেল টু আই, এ ইজ ইকুৱেল টু আই ধৰিব লাগিব, হুৱেৰ আই ইজ দ্য আইডেণ্টিটি মেট্ৰিক্স অফ দ্য অৰ্ডাৰ অফ হুইচ ইজ দ্য ছেম অৰ্ডাৰ এজ এ। আই অৰ্ডাৰটো এ অৰ্ডাৰ সৈতে একে হ'ব লাগিব। এ ইজ ইকুৱেল টু আই ধৰিব লাগিব। এ আৰু আইৰ অৰ্ডাৰ ছেম, অৰ্ডাৰ্ছ অফ এ এণ্ড আই আৰ ছেম। ষ্টেপ 2 কি হ'ব, মেক দ্য 1th এলিমেণ্ট টু বি 1 এণ্ড দ্য ৰিমেইনিং এলিমেণ্টছ অফ দ্য ফাৰ্ষ্ট কলম 0। প্ৰথমতে আমি 1 নম্বৰ ৰ' আৰু 1 নম্বৰ কলমত থকা এলিমেণ্টটো 1 কৰিবলৈ চেষ্টা কৰিব লাগিব, এলিমেণ্টেৰী ৰ' অপাৰেশ্যন পাৰফৰ্ম কৰি। তাৰপিছত ফাৰ্ষ্ট কলমৰ বাকীখিনি এলিমেণ্ট আমি 0 কৰিবলৈ যাব লাগিব। বুজি পাইছা? দেন ষ্টেপ 3, মেক দ্য 2th এলিমেণ্ট টু বি 1 এণ্ড দ্য ৰিমেইনিং এলিমেণ্টছ অফ দ্য ছেকেণ্ড কলম টু বি 0। নেক্সটতে আমি কৰিব লাগিব কি, 2th এলিমেণ্ট ছেকেণ্ড ৰ' ছেকেণ্ড কলমত থকা এলিমেণ্টটো 1 কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰপিছত ছেকেণ্ড কলমৰ বাকীখিনি এলিমেণ্ট আমি 0 কৰিবলৈ যাব লাগিব। ষ্টেপ 4, মেক দ্য 3rd এলিমেণ্ট টু বি 1 এণ্ড দ্য ৰিমেইনিং এলিমেণ্টছ অফ দ্য থাৰ্ড কলম টু বি 0। নেক্সট ষ্টেপত আমি 3 নম্বৰ ৰ' 3 নম্বৰ কলমত থকা এলিমেণ্টটো 1 কৰিব লাগিব আৰু 3 নম্বৰ কলমৰ বাকীখিনি এলিমেণ্ট 0 কৰিব লাগিব। কণ্টিনিউইং ইন দিছ মেনাৰ উই গেট এন এক্সপ্ৰেশ্যন অফ দ্য ফৰ্ম আই ইজ ইকুৱেল টু বি এ, হেন্স বি ইজ ইকুৱেল টু এ ইনভাৰ্চ। এইধৰণে গৈ থাকে আমি কি পাম, আল্টিমেটলি এটা পামগৈ এনেকুৱা এক্সপ্ৰেশ্যন পাম, আই ইজ ইকুৱেল টু বি এ পাম। চ' বি ইনটু এ ইকুৱেল টু আই হৈছে, সেইকাৰণে বি কি হ'ব, বি হ'ব এ ইনভাৰ্চ অফ এ হ'ব। গতিকে এইটো এটা এক্সাম্পল কৰিলে আমি বুজি পাম
Let example question exercise number 3.4 find the inverse using elementary transformation. Matrix হৈছে 2 1 1 1 এই মেট্ৰিক্সটো আমি ইনভাৰ্স উলিয়াব লাগে ইনভাৰ্সটো কেনেকৈ উলিয়াইছোঁ এতিয়া মই যিটো মেথড ডিসকাস কৰিলোঁ সেই মেথডটো এপ্লাই কৰি মই কৰিব লাগিব ধৰিছোঁ কি let a is equal to 2 1 1 1 we take a is equal to I a is equal to I হ'ল implies what 2 1 1 1 is equal to 1 0 0 1 a এতিয়া তুমি চোৱা প্ৰথমতে স্টেপটো কি হ'ব তুমি ফাৰ্স্ট কলমৰ এলিমেন্টটো 1 কৰিব লাগিব ফাৰ্স্ট কলমৰ এলিমেন্টটো কি 2 এটা 2 টো মই 1 কৰিব লাগিব কেনেকৈ ইউজিং এনি এলিমেন্টাৰী ৰ অপাৰেচন তো তাৰ কাৰণে মই কৈ দেখিলোঁ কি ইয়াৰ পৰা এইটো 1 টো মাইনাছ কৰিলে 1 হৈ যায় গতিকে মই সেকেন্ড ৰটো একে ৰাখিলোঁ সেকেন্ড ৰটো একে ৰাখিলোঁ সেকেন্ড ৰটো আছে 1 1 এতিয়া মই কি কৰিলোঁ ফাৰ্স্ট কলমটো পৰা সেকেন্ড ৰ ফাৰ্স্ট ৰ পৰা মই সেকেন্ড ৰটো মাইনাছ কৰি দিলোঁ r1 চেঞ্জেছ টু r1 মাইনাছ r2 কি হ'ব 2 minus 1 কি হ'ব 1 1 কৰিলোঁ 1 minus 1 0 এই একেটা ৰ অপাৰেচন মই ইয়াৰ আইটো পাৰফৰ্ম কৰিব লাগিব লেফট সাইডৰ মেট্ৰিক্সত পাৰফৰ্ম কৰিব এই যেনেকৈ আছে তেনেকৈ থাকিব যিটো অলৰেডি ৰুল এটা দিছিলোঁ সেইটো ৰুল মতে কি হৈছে সেই অপাৰেচনটো মই ইয়াতো পাৰফৰ্ম কৰিলোঁ সেকেন্ড ৰটো একে থাকিলে তো ফাৰ্স্ট ৰ মাইনাছ সেকেন্ড ৰ কৰিলোঁ কি 1 minus 0 1 1 হ'ল 0 minus 1 minus 1 গতিকে মই অপাৰেচনটো কি কৰিলোঁ r1 চেঞ্জেছ টু r1 minus r2 গতিকে ফাৰ্স্ট ৰ ফাৰ্স্ট কলম এলিমেন্টটো 1 হ'ল নেক্সট স্টেপ কি কৰিব লাগিব তুমি ফাৰ্স্ট কলমৰ পিছৰ বাকিটো ইটো এলিমেন্ট আমি 0 কৰিব লাগিব এই এলিমেন্টটো মই 0 কৰিব লাগিব এই এলিমেন্টটো কেনেকৈ 0 হ'ব ইয়াৰ কাৰণে মই ফাৰ্স্ট ৰটো একে ৰাখিলোঁ ফাৰ্স্ট 1 0 ৰাখিলোঁ এতিয়া কি কৰিলোঁ সেকেন্ড ৰ পৰা ফাৰ্স্ট ৰটো মাইনাছ কৰিলোঁ 1 minus 1 0 1 minus 0 1 হ'ল সেম অপাৰেচন মই ইয়াতো কৰিব লাগিব ফাৰ্স্ট ৰ একে থাকিলে 1 minus 1 সেকেন্ড ৰ মাইনাছ ফাৰ্স্ট ৰ কৰিলোঁ 0 minus 1 minus 1 1 minus 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 প্লাছ হৈ যাব 1 plus 1 2 হৈ যাব কিন্তু এ যেনেকৈ আছে তেনেকৈ থাকিব কৰিলোঁ কি r2 চেঞ্জেছ টু r2 minus r1 গতিকে এইটো আল্টিমেটলি ফৰ্মটো কেনেকুৱা হ'ল i is equal to b a ফৰ্মত আহিলে নাই এইটো হৈছে i এইটো আমি b বুলি থৈছোঁ b a so a inverse of a equal what b is equal to what 1 minus 1 minus 1 2 বুজি পাইছা এতিয়া নেক্সট মই কৰিছোঁ আৰু 11 টো কৰিছোঁ 11 টো হৈছে 2 minus 6 1 minus 2 ইয়াতো একেধৰণে that a equal to 2 minus 6 1 minus 2 a is equal to I ধৰিলোঁ suppose a equal to I this implies 2 minus 6 1 minus 2 is equal to 1 0 0 1 2 minus 6 1 minus 1 গতিকে মই অলৰেডি ৰুলটো মতে কি হ'ব ফাৰ্স্ট কলম 2 এইটো 1 কৰিব লাগিব এইটো 1 কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব এইটো পৰা ফাৰ্স্ট ৰ পৰা সেকেন্ড ৰ মাইনাছ কৰিব লাগিব একেধৰণে মই সেই অপাৰেচন ইয়াতো কৰিলোঁ ফাৰ্স্ট ৰ মাইনাছ সেকেন্ড ৰ গতিকে সেকেন্ড ৰ একে ৰাখিলোঁ 1 minus 2 হ'ল 1 minus 2 0 minus 0 1 0 1 হ'ল এতিয়া কি কৰিব লাগিব ফাৰ্স্ট ৰ ফাৰ্স্ট ৰ মাইনাছ সেকেন্ড ৰ 2 minus 1 1 হ'ল minus 6 plus 2 minus 4 হ'ল এইটো লিখিবলৈ থাকিলে ইয়াত মই কৰিলোঁ কি r1 চেঞ্জেছ টু r1 minus r2 এইটো হ'ল গতিকে কি হ'ব এইটো 1 minus 4 1 minus 2 1 minus 1 0 1 a যেনেকৈ আছে তেনেকৈ থাকিব 2 minus 6 1 minus 2 নেক্সট মই কৰিলোঁ কি ফাৰ্স্ট কলমৰ বাকী এলিমেন্টটো 0 কৰিব লাগিব এইটো 0 কৰিব লাগিব এইটো 0 কৰিবলৈ কাৰণে কি কৰিব লাগিব r2 minus r1 কৰিলোঁ ফাৰ্স্ট ৰ একে ৰাখিলোঁ 1 minus 4 1 minus 4 1 minus 1 1 minus 1 হ'ল কিন্তু সেকেন্ড ৰ পৰা ফাৰ্স্ট ৰ মাইনাছ কৰিলোঁ r2 চেঞ্জেছ টু r2 minus r1 কি হ'ব 1 minus 1 0 minus 2 plus 4 2 হৈ যাব একেধৰণে 0 minus 1 minus 1 1 minus 1 2 হৈ গ'ল এইটো একে থাকিলে 2 minus 6 1 minus 2 এইটো একে থাকিলে this implies 1 minus 4 নেক্সট মই কি কৰিলোঁ ফাৰ্স্ট কলম 1 হ'ল বাকি ইটো এলিমেন্ট 0 হৈ গ'ল এটা নেক্সট স্টেপত কি কৰিব সেকেন্ড কলম 1 কৰিব লাগিব এই এলিমেন্টটো 1 কৰিব লাগিব এই এলিমেন্টটো মই কেনেকৈ 1 কৰিব লাগিব ফাৰ্স্ট ৰক মই 2 ৰে ডিভাইড কৰি সেকেন্ড ৰৰ লগত নাইবা এনেকৈ কৰিব পাৰি সেকেন্ড ৰক মই 2 ৰে ডিভাইড কৰিলোঁ
সেকেন্ড ৰ 2 ডিভাইড ফাৰ্ষ্ট ৰ একে থাকিব 1 - 4 1 - 1 2 - 6 এতিয়া মই সেকেন্ড ৰ 2 ডিভাইড কৰিলোঁ r2 চেঞ্জেছ টু r2/2 r2 চেঞ্জেছ টু r2/2 কৰিলে কি হ'ব 0 মানে সেকেন্ড ৰ এলিমেণ্টখিনি মই 2 এ মাল্টিপ্লাই 2 এ ডিভাইড কৰিলোঁ সো 0/2 0 2/1 2/2 1 -1/2 -1 2/2 1 এই মেট্ৰিক্সটো একে থাকিব আগৰ ৰুলটো মতে গতিকে হ'ল নেক্সট ষ্টেপত মই কি কৰিম নেক্সট ষ্টেপত মই এই এলিমেণ্টটো 0 কৰিব লাগিব এই এলিমেণ্টটো 0 কেনেকৈ হ'ব মই সেকেন্ডক 4 এ মাল্টিপ্লাই কৰি ফাৰ্ষ্টৰ লগত যোগ কৰিলোঁ ফাৰ্ষ্টৰটো একে ৰাখিলোঁ 1 0 -1 3 2 - এইটো একে থাকিব গতিকে ইয়াত কৰিলোঁ মই r1 চেঞ্জেছ টু r1 + 4r2 এইটো মই লিখিব লাগিব r1 চেঞ্জেছ টু r1 + 4r2 সেকেন্ডক মই 4 এ মাল্টিপ্লাই কৰিলোঁ মাল্টিপ্লাই কৰি ফাৰ্ষ্টৰ লগত যোগ কৰিলোঁ কি হ'ব 1 1 হৈ যাব -4 + 4 0 হৈ যাব তাত ঠিক একেটা ইয়াতো কৰিলোঁ 1 -2 -1 হৈ যাব 3 -1 + 4 কিমান হ'ব 3 হৈ যাব 0 1 -5 1 2 - 6 1 - 2 r1 চেঞ্জেছ টু r1 + 4r2 r = b হৈ গ'ল সো a ইনভাৰ্স কি হ'ব এইটো হ'ব -1 3 -half 1 এইটো হৈছে সেকেন্ড অৰ্ডাৰ মেট্ৰিক্সৰ ক্ষেত্ৰত এতিয়া মই এটা থাৰ্ড অৰ্ডাৰ মেট্ৰিক্স ললোঁ থাৰ্ড অৰ্ডাৰ স্কোৱাৰ মেট্ৰিক্স 2 - 3 3 2 2 3 3 - 2 2 then let a = 2 - 3 3 2 2 3 3 - 2 2 একেধৰণে a = i ধৰিলোঁ implies 2 - 3 3 2 2 3 3 - 2 2 = 1 0 0 0 1 0 0 0 1 2 - 3 3 2 2 3 3 - 2 2 এতিয়া আগৰ মেথডটো মতে কি কৰিব লাগিব মই ফাৰ্ষ্ট কলম 1 কৰিব লাগিব এইটো 2 to 1 কৰিব লাগিব 2 to 1 কৰিবলৈ কাৰণে কি মই কৈছোঁ কি মই সেকেন্ড ৰ আৰু থাৰ্ড ৰটো একে ৰাখিছোঁ কিন্তু r1 চেঞ্জেছ টু r1 - r2/2 কৰোঁ সেকেন্ড ৰ এলিমেণ্টখিনি 2 এ ডিভাইড কৰিলোঁ সেকেন্ড ৰ এলিমেণ্ট 2 এ ডিভাইড কৰি ফাৰ্ষ্ট ৰৰ পৰা মাইনাছ কৰিলোঁ কি হ'ব 1 - 4 3/2 2 2 2 2 2 2 2 3 3 - 2 2 1 - half 0 0 1 0 0 0 1 into a এইটো একে থাকিব কি কৰিলোঁ r1 চেঞ্জেছ টু r1 - r2/2 সেকেন্ডৰ এলিমেণ্টখিনি 2 এ ডিভাইড কৰি ফাৰ্ষ্ট ৰৰ পৰা মাইনাছ কৰিলোঁ এইটো হ'ব নেক্সট মই কৰিলোঁ কি এইটো এলিমেণ্ট 0 কৰিব লাগিব এইটো এলিমেণ্ট 0 কৰিব লাগিব ফাৰ্ষ্টটো একে ৰাখিব লাগিব ফাৰ্ষ্টটো 1 - 4 3/2 1 - half 0 হ'ল কিন্তু সেকেন্ড এই এলিমেণ্টটো 0 কৰিবলৈ এই এলিমেণ্টটো 0 এই এলিমেণ্টটো 0 কৰিবলৈ কি কৰিলোঁ r2 চেঞ্জেছ টু r2 - 2r1 আৰু এইটো এলিমেণ্ট 0 কৰিবলৈ r3 চেঞ্জেছ টু r3 - 3r1 গতিকে এইটো হ'ব এনেকুৱা 1 - 4 3/2 0 10 0 0 10 -5/2 ইফালে হ'ব 1 - half 0 -2 2 0 -3 3/2 1 into a কৰিলোঁ r2 চেঞ্জেছ টু r2 - 2r1 r3 চেঞ্জেছ টু r3 - 3r1 r2 r3 চেঞ্জ হ'ল ফাৰ্ষ্ট ৰ একে থাকিলে নেক্সট মই কৰিলোঁ কি 1 - 4 3/2 পালোঁ 0 1 0 0 10 -5/2 ইফালে হ'ব 1 - half 0 -1/5 1/5 0 -3 3/2 1 into a কি কৰিলোঁ r2 চেঞ্জেছ টু r2/10 সেকেন্ডৰ এলিমেণ্টখিনি মই 10 এ ডিভাইড কৰিলোঁ ইয়াৰ সেকেন্ডৰ এলিমেণ্ট এইখিনি ইয়াৰ সেকেন্ড ৰটো মই কিহে কৰিলোঁ 10 এ ডিভাইড কৰিলোঁ নেক্সট মই কৰিলোঁ কি r1 চেঞ্জেছ টু r1 + 4r2 r3 চেঞ্জেছ টু r3 - 10r2 ইয়াত সেকেন্ড ৰ একে থাকিলে সেকেন্ড ৰ ৰিমেইন সেম 0 1 0 -1/5 1/5 0 কিন্তু মই ইয়াত ফাৰ্ষ্ট ৰ আৰু থাৰ্ড ৰ চেঞ্জ কৰিলোঁ ফাৰ্ষ্ট ৰ r1 + 4r2 কৰিলোঁ থাৰ্ড ৰ কৰিলোঁ r3 - 10r2 এইটো পালোঁ এতিয়া নেক্সট মই কৰিলোঁ কি ফাৰ্ষ্ট ৰ
আৰু ছেকেণ্ড ৰ' একে থাকিলে 1 0 3/2 0 1 0 1/5 3/10 0 -1/5 1/5 0 কিন্তু ইয়াত কৰিলোঁ কি থাৰ্ড ৰ'ক মই 5 ডিভাইড কৰিলোঁ থাৰ্ড ৰ'ক মই -2/5 মাল্টিপ্লাই কৰিলোঁ R3 চেঞ্জেছ টু -2/5 ইনটু R3 এইটো হ'ব 1 0 3/2 0 1 0 0 0 1 ইফালে হ'ব 1/5 3/10 0 -1/5 1/5 0 2/5 1/5 -2/5 ইনটু A নেক্সট মই কৰিলোঁ কি ফাৰ্ষ্ট ৰ' চেঞ্জ হ'ল এইখিনি একে থাকিলে R1 চেঞ্জেছ টু R1 -3/2 R3 ইয়াত থাৰ্ড ৰ'ক 3/2 ইনটু কৰি মই ফাৰ্ষ্ট ৰ' পৰা মাইনাছ কৰিলোঁ এতিয়া কি হ'ব 1 0 0 0 1 0 0 0 1 -2/5 0 3/5 -1/5 1/5 0 2/5 1/5 -2/5 ইনটু লাষ্টত দেখিবলৈ কেনেকুৱা হৈছে I is equal to B A ফৰ্মত আহি গৈছে I is equal to B A so A inverse equal to what এইটো -2/5 0 3/5 -1/5 1/5 0 2/5 1/5 -2/5 বাকী কেইটা তোমালোকে নিজে চাবা বাকী আৰু কেইটামান কৈ দিছোঁ সেইখিনি নিজে চাবা ছাইডত লিখি থোৱা আছে কি কৰা হৈছে আৰু এটা কথা এই ধৰণে আমি এলিমেণ্টে ৰ' অপাৰেশ্যন পাৰফৰ্ম কৰি গৈ থাকিলে কেতিয়াবা এনেকুৱা হয় কোনোবা এটা মেট্ৰিক্সত আটাইকেইটা কোনোবা এটা ৰ' বা কোনোবা এটা কলমত গোটেইকেইটা এলিমেণ্ট 0 হৈ যায় সেই ক্ষেত্ৰত কি হ'ব ইনভাৰ্চটো আমি এক্সিষ্ট নকৰে বুলি ক'ব লাগিব বুজিছোঁ আজিলৈ ইমানেই হ'ব এইখিনি ভালকৈ তোমালোকে চাবা ইউটিউবত আজিলৈ ইমান হ'ব থেংক ইউ